ফৰেনাৰ ল'ৰা বা ছোৱালীক দেখিলে আমাৰ কিছুমান মানুহে ইমান পাগল টাইপ কিয় হৈ যায়? পোষ্ট মেলন কনচাৰ্টৰ জাষ্ট আগত মেনচেষ্টাৰ ইংলেণ্ডৰ ছোৱালীজনীয়ে গুৱাহাটীক কিমান এপ্ৰিচিয়েট কৰিছে, ইমান ভাল ফ্ৰেণ্ডলি মানুহ। কনচাৰ্টৰ পিছত চাওক। Your hands to your fucking self. It's disgusting. ইমান এটা বেয়া এক্সপিৰিয়েঞ্চ লৈ পিনে তেখেত এতিয়া ইংলেণ্ড যাব। অসমৰ নাক কাণ চব গ'ল কাটা। এনে নৰ্থ ইষ্ট বা অসমক লৈ পিনে ইণ্ডিয়াত মেইনলেণ্ড ইণ্ডিয়া বা বেলেগ ষ্টেটছে ঠাট্টা কৰে যে জংলী হয়, একো নাজানা গাঁৱৰ বুলি। এতিয়া এইবিলাক হোৱাৰ পিছত ক'ত আৰু ইজ্জতটো থাকিব? এই এজন দুজন ফাল্টু গৰুবিলাকৰ কাৰণে সদায় কিবা নহ'লে কিবা এটা প্ৰব্লেম হয়। তহঁতে যদি কনচাৰ্ট চাব নাজান, কনচাৰ্ট হয় কি, কেনেকৈ এনজয় কৰিব লাগে, যাবই নালাগে। গোটেই ৱানাবি চপা ভৰ্তি হয় এইবিলাক শ্ব'ত। আপোনাৰ পোষ্ট মেলনৰ চাগে এটা দুটা গানো শুনা নাই, সিহঁতেও গৈছে তাত। গৈ যাব তাত, জইণ্ট ফুকিব, বিয়াৰ খাব, ছোৱালী জোকাব, কোন ছোৱালীয়ে কি পিন্ধি আহিছে সেই চাব। যদি চুটি কাপোৰ কোনোবাই পিন্ধি আহিছে তাতো কিবা এটা বেয়া কমেণ্ট পাছ কৰিব। মানে এই যোনটো ব্ৰেইনটো আছে ন, অলপ ব্ৰড স্পেক্ট্ৰামত ভাবা, অলপমান কেপাচিটি কৰাই লওক। আৰু যদি কৰবা একদম আপোনালোকৰ যদি ব্ৰেইনটো একেবাৰে কাম নকৰে ন, অলপ পইচা জমা কৰক এণ্ড ট্ৰেভেল, ষ্টাৰ্ট ট্ৰেভেলিং। বেলেগ ষ্টেট যাওক, বেলেগ কাণ্ট্ৰিত যাওক, পইচা জমা কৰক, যাওক। গৈ পিনে তাত চাওক কেনেকৈ বস্তুবিলাক হয়, মানুহে কেনেকৈ থাকে। মানে ইয়াত মানে কি জানে, কিবা এটা মানে কিবা এটা হ'ব লাগে, খালি পূজা হওক, বিহু হওক, খালি মদটো খাব লাগে আৰু মানে গুণ্ডামি, মাৰপিট, হাল্লা। সেই বেচেৰা সেই ফৰেনাৰ কেইজন আহিলে চাবৰ কাৰণে ইয়াত। ল'ৰা এজন আছে, ছোৱালী দুজনী চাগে। কিমান পেথেটিক এক্সপিৰিয়েঞ্চ লৈ গৈ আছে ইয়াৰ পৰা। অলপমান লাজ পাব লাগে। মানে যদি আছাম পুলিচে এতিয়ালৈকে ষ্টেপ লোৱা নাই, প্লিজ কিবা এটা কৰা উচিত। আৰু কনচাৰ্ট মানে সেইটো কাৰণত ইয়াত যে নহয়, ক্লিক নহয়, এইটো কাৰণতে নহয়। আৰু ল'ৰাকেইজন লোকেল হওক আনলোকেল হওক ডাজেণ্ট মেটাৰ, এনেকুৱা ল'ৰাক ধৰি পিনে গৰু মাৰ দি পুলিচৰ হাতত দি দিব লাগে।